হে গাইছ মই ৱাহিদ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল দা ৱাহিদ ব্লগত। তো এবাৰো এতিয়া আৰু ক'তো ফুৰিব যোৱা নাই, যিহেতু এতিয়া বাৰিষা বতৰ, এতিয়া চবে খেতি পথাৰত ব্যস্ত। তাৰ মাজত আমিও ব্যস্ত, আমাৰো মানে এতিয়া খেতি পথাৰত কাম চলি আছে। এতিয়া ৰুই আছে, কঠীয়া উঠাই আছে, হাল বাই আছে। ময়ো এইফালে কিবা কিবি কামত লাগি আছোঁ আৰু। তো তাকে ভাবিছোঁ এটা সৰু সুৰাকৈ ব্লগ এটা বনাই দিওঁ। তেনেকৈ ব্লগ দিয়া নাই, লাষ্ট ৱাক্কা গৈছিলোঁ, ৱাক্কাৰ ব্লগটো দিলোঁ। তাৰপৰা খেতি পথাৰৰ কাম শেষ কৰি মেলি কোনোবা এটা জেগাত যাম বুলি ভাবিছোঁ আৰু ফুৰিবলৈ। তো পথাৰৰ কাম কৰাৰ মাজতে এপাক আহিলোঁ নদী পাৰলৈ, এনেই অলপমান ভিউটো চাওঁ বুলি। তো নদী পাৰৰ ভিউটো চাইছে কিমান ধুনীয়া লাগে। নদী পাৰত আহিলে কি মানে মনটো বহুত ভাল লাগে। নদী পাৰত আহিলে কেতিয়াবা মনত কিবা যদি টেনশ্যন বা অসুবিধা লাগে, নদী পাৰত আপোনালোকে আহি বহিবচোন। তাৰ মানে যি ফুৰফুৰীয়া ঠাণ্ডা ফ্ৰেছ এয়াৰ ফ্ৰেছ হাৱা যোনটো মাৰে, আপোনালোকক ভাল লাগিব। তাৰে কাৰণে এপাক আহিলোঁ আৰু ইয়াৰ পৰা ভিউটো বহুত ধুনীয়া আছে। এইফালে আছে পথাৰটো, য'ত আমাৰ মানে খেতি কৰা হৈছে। এইফালে আছে লগৰ এজন বিজয়। তাৰে আৰু সেইফালে দেখি পাইছে পাহাৰ আছে ধুনীয়াকৈ। এইটো হৈছে আমাৰ কেটেটং গাইছ। আমাৰ কেটেটংটো বহুত ধুনীয়া আছে। মোক মানে একো আফচোচ নাই যে মই এইখন গাঁৱত থাকোঁ। এইটো হৈছে আমাৰ গাঁও। দেখিছেনে কিমান ধুনীয়া আমাৰ গাঁও। আমাৰ গাঁৱৰ নিচিনা ধুনীয়া কোনো জেগাই নাই। কি নাই আমাৰ গাঁৱত? নদী আছে, এফালে আছে পথাৰ। অৱশ্যে এইখন হৈছে দিহিং নদী দেই, আপোনালোকক ক'ব পাহৰিলোঁ। এইখন হৈছে দিহিং নদী। তো আমি মানে পিকনিক খালে সেই সিপাৰত গৈ পিকনিক খাওঁ। সেই পাৰত সেই আগত এটা ধুনীয়াকৈ এটা ৰিজৰ্ট বনাইছে, সেই ঘৰবোৰ দেখি পাইছেনে? তাত মানে এটা ৰিজৰ্ট বনাইছে, সেইটো নতুনকৈ অ'পেনিং খুলিছে আৰু বনাই আছে। তো ব'লক আমাৰ পথাৰৰ কামবোৰ আপোনালোকক দেখাওঁ, কেনেকুৱা কাম বন চলি আছে পথাৰৰ, সেইবোৰ দেখুৱাওঁ এতিয়া আপোনালোকক। তো ভিডিঅ'টো চাই থাকিব। কেনেকুৱা পাইছে ভিডিঅ'ৰ মাজত কমেণ্ট কৰি জনাব। আমাৰ গাঁৱটো কেনেকুৱা লাগিছে সেইটো আপোনালোকে জনালে ভাল লাগিব। যদি কেতিয়াবা আমাৰ গাঁৱটো ফুৰিম বুলি কয় আপোনালোকে মোক ক'ব, মই আপোনালোকক ধুনীয়াকৈ ফুৰাই দিম নদী পাৰৰ পৰা লৈকে গোটেইখিনি। তো নদী পাৰৰ পৰা তো এতিয়া আহিলোঁ, এতিয়া অলপ ঘৰ গৈ আছোঁ কিবা এটা কামৰ কাৰণে। তো ঘৰ গৈ আহি তাৰপৰা যাম কঠীয়াবাৰীত আপোনালোকক দেখুৱাম কেনেকুৱা আছে কি নাই। মানুহ কঠীয়া উঠাই আছে, সেইখিনি দেখুৱাম। বহুত দূৰ খোজকাঢ়িব লাগে আমি ঘৰ যাবৰ কাৰণে। তাৰ পৰা আহিলোঁ নদী কিনাৰ পৰা, এতিয়া সেইফালে যাম। পথাৰৰ পৰা ঘৰত আহিলোঁ, ঘৰত আহি কিনে মানে এতিয়া কঠীয়া উঠাবৰ কাৰণে ল'ৰা কেইজনমান আনিবৰ কাৰণে গৈছিলোঁ সিহঁতক। এতিয়া সিহঁতক কৈ কিনে যাওঁ কঠীয়াবাৰীত, কঠীয়া উঠাম। তো এইটো মামাৰ অটো লৈ আহিলোঁ। তো গাইছ সিহঁতক ল'ৰাবিলাকক লৈ কিনে আহিলোঁ, এতিয়া কঠীয়াবাৰী যাম। তো সেইফালে আছে, সেই সিপাৰত যাব লাগিব কঠীয়াবাৰীৰ কাৰণে আমি। তো এতিয়া তামোল ঢকুৱা কাটি লৈছে, মানে কঠীয়াখিনি বান্ধিবৰ কাৰণে ৰছী বনাই আছে। ডাইৰেক্ট শ্বৰ্টকাট নিয়ম, চা কেনেকৈ ৰছী উঠাই দেখা। তেনেকৈ তামোল ঢকুৱাৰ পৰা ৰছী উলিয়াই আৰু কঠীয়াটো বান্ধিবৰ কাৰণে সুবিধা হয়। তো এতিয়া যাওঁ কঠীয়াবাৰী। গাইছ আহি কঠীয়াবাৰী পাব হ'লোঁ মানে পালোঁৱে, আগতে আছে মোৰ। গাইছ আহি পালোঁ কঠীয়াবাৰী এতিয়া। এইফালে কঠীয়া উঠাব আহি গ'ল, ময়ো উঠাই আছোঁ সিহঁতৰ লগত। তাৰপৰা চাওক কেনেকুৱা কঠীয়া উঠাই কি নাই।
যাওঁ তালৈকে য'ত ধান ৰুই আছে। তো এইখিনি ইয়াত অকণমান কঠীয়া উঠাই থোৱা আছে কেইমুঠিমান, তো এইখিনি কঠীয়াত লৈ যাওঁ। তাৰপৰা আজি ধান ৰুম ময়ো গাইছ, তো তাক আপোনালোকক দেখাওঁ ধান ৰোৱাখিনি। তো চাই থাকক ভিডিঅ'টো। তো কঠীয়াখিনি মই চাহপাত চিঙা বাস্কেটতে ভৰাই ল'লোঁ, বুকিবৰ কাৰণে সুবিধা হ'ব। এতিয়া বুকি কিনে চিধা যাম, বুকিবৰ কাৰণে সুবিধা হ'ব। তেনেকৈ বুকি কিনে বহুত দূৰলৈকে এতিয়া লৈ যাব পাৰিম, মানে ইমান কষ্ট নহয় ভাৰত বোকাতকৈ। ভাৰ মানে বাঁহত বান্ধিকে বুকে যোনটো, সেইটোত মানে খোলাই যোৱা অলপ ভয় থাকে। তেনেকুৱা ভৰাই ল'লে খোলাইও নাযায় আৰু দূৰলৈকে লৈ যাব পৰা যায়। তেতিয়া বহুত দূৰ খোজকাঢ়ি যাম গাইছ। একদম এইখন হৈছে কঠীয়া বাৰী, য'ত আমাৰ কঠীয়া পেলোৱা হৈছে। বাম মাটিত পেলোৱা হৈছে কঠীয়া, সেয়া অৱশ্যে বাম মাটিতে পেলায়। ভিউটো চাওক, ভিউ কেনেকুৱা লাগিছে আমাৰ গাঁৱৰ, আমাৰ পথাৰৰ এইবোৰ ভিউ। কঠীয়া বুকি বুকি এতিয়া বহুত দূৰ আহি পালোঁ। এতিয়া এই তাৰলৈকে যাবলৈ আছে, সেই তাৰলৈকে। তো গাইছ, কঠীয়া বুকি বুকি ইয়াৰলৈকে আহি পালোঁ আৰু যেনে তেনে কষ্ট মষ্ট কৰি। তাৰপৰা এতিয়া এই ডুবাটোত গোটেই কঠীয়াখিনি বিলাই দিব লাগিব। আৰু সেইটোত মাহীয়ে ধান ৰুই আছে, সেই তাত গোটেইখিনি মই এতিয়া খালী কৰিলোঁ। এতিয়া ইয়াৰ পৰা লৈ যায় গোটেইখিনি মই এতিয়া ডুবাই ডুবাই বিলাই দিম ধুনীয়াকৈ লৈ। দেখিছে, এই আমাৰ কাম। মোৰ এতিয়া য'তে ত'তে একদিকে থৈ গ'লে কাম হৈ যাব। গাইছ, খেতি পথাৰ খালি এইবোৰ ৰিলতে ভাল লাগে, আচল জিন্দগীত কৰিব ন। সৰিয়হ ফুল দেখি পাব আপুনি। তো এইফালে এতিয়া মাহীয়ে ধান ৰুই আছে, তাৰপিছত ময়ো ৰুই আছিলোঁ। কাৰণ মই ধানে ৰুম নে ভিডিঅ' কৰিম, এতিয়া নিজৰটো নাই দেখুওৱা। আৰু এজনী মাহী আছে, ধান ৰুই আছিলে। সি দুদিন ধান ৰুই কিনে একদম বেমাৰ পৰি গ'ল, বিচনাত ধৰি ল'লে 2 দিন ধান ৰুই। আজি অকলে এইখিনি কেইডোবা আছে, সেই 13 মুঠি কঠীয়া এইখিনি লগাম। তাৰপৰা আজি আমাৰ ছুটি হৈ যাব, তাৰপৰা ঘৰ যাম, মজাকৈ গা পা ধুম, বিচনাত শুম, আৰু বেছি কাম নাই। জাপি লগাই কিনে গাইছ, গাঁৱলীয়া গাঁৱলীয়া লাগিছে নাই মোক? ধান লগাবৰ কাৰণে আহিছে ৰোৱনী। ওপৰফালে ৰ'দ চোকা, তলফালে পানী গৰম, আৰু মাজত আমি। পানীটো যিটোহে গৰম গাইছ, কি কম, ভৰি থ'ব পৰা নাই। গৰম কেটলিত ভৰি ভৰাই দিয়া নিচিনা লাগিছে। তো গাইছ, ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মই ঘৰ পথাৰ হৈ আছোঁ আৰু। তো আহি দেখিলে এইফালে মামা এজনে মানে মাছ ধৰি আছে। তো তেখেতৰ লগত ময়ো লাগি গ'লোঁ। এইফালে কচু পাতত কেইটামান মাছ লৈ ল'লোঁ। কিমান খাতাৰনাক ধৰণৰ মাছ ধৰিলে, হাত লগত হেঁপিয়াই কিনে। দেখিছে, এইটো আৰিফ ধৰ, এইটো ডাইৰেক্ট হাত লগত হেঁপিয়াই কিনে ডাইৰেক্ট ধৰি দিয়ে। না কিবা জাল না জাকৈ, ডাইৰেক্ট হাত ভৰাইছে আৰু ধৰিছে, দলিয়াইছে। কঠীয়াবাৰীত আহিলোঁ গাইছ, দেখিব পাইছে ল'ৰাবিলাকে কি মস্তি কৰি আছে, পুৰা উৎপাত। এইখিনি চাইকে যি মজা লাগে নহয়, এনেকুৱাবিলাক মজা অকলে গাঁৱতে পাব। আপোনালোকে যদি যোন যোন গাঁৱত থাকে সেইসকলে বুজি পায় গাঁৱৰ মানে পৰিৱেশ কেনেকুৱা। এই বেক ক্লিপ মাৰিলে, বেক ক্লিপ আৰু এবাৰ মাৰ ভাই। মজা দিয়ে ৰ, শ্ল' মোচন কৰিম এতিয়া।
চুতীয়া বাটেৰে শুকুলায় জাক দাৱৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো। তো আপোনালোকে দেখি পালে এনেকৈ আমি ইয়াত থাকি কঠীয়াবাৰীত হওক বা পথাৰত থাকি গাঁৱৰ পৰিৱেশৰ এইটোৱে মজা আমাৰ। এইটো এনেকৈ আমি মজা কৰোঁ মানে বছৰত এটা দিন খেতি চিজন, আৰু যিহেতু এতিয়া খেতি শেষো হ'ব হ'ল আৰু 2 দিন আছে, 2 দিন পিছত আমি আজৰি। এইফালে মানে এনেকুৱাকৈ কঠীয়া বুকি থকা হৈছে, এটা মানে কঠীয়া উঠাব আহিছিলে, অলপমান কঠীয়া বুকিবৰ কাৰণে দি দিছোঁ, মানে অলপমান মোৰো হেল্প হ'ব আৰু গাইছ। তাৰপিছত মই মানে এইখিনি কঠীয়াৰ আগটো কাটি আছোঁ, বেছি দীঘল হৈ গৈছে তো, এনেকৈ কৰি কঠীয়াৰ আগটো কাটি আছোঁ। তো কঠীয়া আগখিনি কাটি দিওঁ, কঠীয়াও দি দিওঁ, তাৰপৰা আৰু বেছি কাম বি নাই, কামো শেষ। মানে ৰেগুলাৰ ভিডিঅ' বনোৱা নাই, 2 দিন 3 দিন পিছত অলপ অলপ চিন দেখাই আছোঁ আৰু ভিডিঅ'ত আপোনালোকক, কাৰণ ইমান ভিডিঅ'ই বনাম নে কামেই কৰিম, মানে সময়টো মিলাবৰ কাৰণে বহুত কষ্ট বহাত লাগিলে। তাকে আৰু কামটো কৰিলোঁ। গাইছ ৰোৱনী মাতিছিলোঁ, কাম নকৰি কিনে আড্ডা মাৰি বহি আছে, হাজিৰা খাইছে এনেকুৱা ৰোৱনী থাকিলে কাম আগ নাবাঢ়ে, এনে বহি থাকিব, দিনভৰ বহিকে হাজিৰা কমাইছে। তো গাইছ আপোনালোকে ভিডিঅ'টো চালে, ভিডিঅ'টো একেদিনে বনোৱা নাই, 2 দিন 3 দিন হ'ল, সদায় মানে অলপ এটা ক্লিপ লৈকে বনাইছোঁ, লাষ্টত গোটেইখিনি মিলাই দিলোঁ। এনেকুৱাই আৰু ভিডিঅ' চাই কেনেকুৱা পালে ক'ব, কমেণ্ট কৰি কিনে, ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজি আমাৰ ধান লগোৱা খতম, শেষ হৈ গ'ল। এইফালে লাষ্ট দুবাৰটো ধান ৰুই আছে আৰু নাইকিয়া, আমি আজৰি। বাই বাই।